নমস্কাৰ বন্ধুসকল, ফাইনেলি বহুত বেছি ভাল খবৰ আহি গৈছে। ইতিমধ্যে ৰিজাল্টসমূহ পাব্লিছ কৰা হৈ গৈছে। চাওক আপোনালোকৰ ৰোল নংসমূহ ইয়াত এনেকৈ দিয়া হৈছে, চাই লওক। আপোনালোকৰ ৰোল নং কোনটো আছে আপোনালোকে এনেকৈ চাই ল'ব। আৰু এই পেজটো যথেষ্ট ডাঙৰ, বহুত ইয়াত লিষ্ট আছে, অৰ্থাৎ কেইবাটাও পেজ আছে। আৰু শেষলৈকে আপোনালোকে হয়তো কাৰ কোনটো ৰোল নং আছে সেইটো আপোনালোকে জানিব। কিন্তু এই মুহূৰ্তত আপোনালোকক কংগ্ৰেচুলেশ্যন দিছোঁ, যাৰ যাৰ ৰোল নংটো ইয়াত আহিছে। বহুত বেছি ভাল খবৰ। ইতিমধ্যে DME ৰিজাল্ট পাব্লিছ কৰা হৈ গৈছে অফিচিয়েলভাৱে। এইখিনি ইয়াত যিমানখিনি ইয়াত আপোনালোকৰ ৰিজাল্ট উল্লেখ কৰিছে বা আপোনালোকে যিমানখিনি ৰিজাল্ট আপোনালোকে দেখিবলৈ পাইছে, ইয়াত অনলি টেকনিকেল পষ্টৰ ৰিজাল্ট হয়। আৰু নন টেকনিকেল পষ্টৰ হয়তো ৰিজাল্ট দিব খুব সোনকালে, কম সময়ৰ ভিতৰতে। যিহেতু টেকনিকেল পষ্টৰ ৰিজাল্ট দিছে, গতিকে নন টেকনিকেল পষ্টখিনিও ৰিজাল্ট নিশ্চয় দিব। বাৰু বহুত বেছি ভাল খবৰ, ইতিমধ্যে DME ৰিজাল্ট আহি গৈছে। যোৱাকালি যিহেতু মই ভিডিঅ' পষ্ট কৰিছিলোঁ, অৰ্থাৎ আপোনালোকে আজিৰ তাৰিখত আপোনালোকৰ ৰোল নংটো চাব পাৰিব মোৰ আজি ভিডিঅ'ৰ মাধ্যমেৰে। চাওক, এটা ডাঙৰ PDF হয়। চাওক, এইটো 8 জুলাই বৰ্ড 3, বাকী বৰ্ড 4 8 জুলাই ইয়াত বিভিন্ন ধৰণে ইয়াত দিয়া হৈছে, অৰ্থাৎ 8 জুলাই 2025, অৰ্থাৎ তেওঁলোকে স্কিল টেষ্ট বা ভাইবা যি তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'বলৈ গৈছে, সেইখিনি টেষ্টৰ হয়তো তেওঁলোকে ডেট মেনশ্যন কৰিছে। বাৰু ইমান সেইখিনি বিষয়ত ক'ব নোৱাৰিম, কিন্তু বহুত বেছি ভাল খবৰ, ইতিমধ্যে আহি গৈছে DME টেকনিকেল পষ্টৰ অফিচিয়েল ৰিজাল্ট। ইয়াৰ পাছৰ যিটো নেক্সট ষ্টেপ আছে, আপোনালোকে সেই নেক্সট ষ্টেপটোৰ বাবে ভালদৰে তৈয়াৰী কৰক, যাৰ স্কিল টেষ্ট বা ডকুমেণ্টছ ভেৰিফিকেশ্যন আছে। বাৰু যেনেকুৱা যি ধৰণৰ হওক, কিন্তু আজিৰ তাৰিখত এটা ভাল খবৰ যে DME টেকনিকেল পষ্টৰ ৰিজাল্ট আহি গৈছে। আৰু হয়তো খুব সোনকালে নন টেকনিকেল পষ্টৰ বা অন্যান্য যিমানখিনি ডিপাৰ্টমেণ্টৰ ৰিক্ৰুটমেণ্ট ইতিমধ্যে যিহেতু হৈ গৈছিল, যিমানখিনি পষ্টৰ ইতিমধ্যে ৰিজাল্ট দিয়া নাই বা কিছুমান পষ্টৰ যিহেতু মেৰিটো মৰা নাই, গতিকে হয়তো সেইখিনি পষ্টৰো হয়তো খুব সোনকালে মেৰিট মাৰিব। গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক। বৰ্তমান ৰিজাল্ট আহি গৈছে DME টেকনিকেল পষ্টৰ।